বিশ্বাস কৰিবলৈ টান পাইছোঁ। দিনত যেতিয়া প্ৰথমতে বাতৰি ওলালে জুবিন গাৰ্গ আঘাতপ্ৰাপ্ত, অলপ সময় মনে মনে প্ৰাৰ্থনা কৰিলোঁ যে সুস্থ হওক আৰু সোনকালে আমাৰ মাজত আহক। ভাবিছিলোঁৱে যে তেখেতৰ সু আৰোগ্যৰ বাবে কামনা কৰি এটা বাৰ্তা মই মোৰ ফালৰ পৰা দিম। কিন্তু অলপ সময় পিছত যেতিয়া বাতৰি ওলালে বিশ্বাস কৰিবলৈ টান যে ছিংগাপুৰ যেনেকুৱা ঠাইত য'ত তেওঁ এডভেঞ্চাৰ স্পৰ্টছ কৰি থাকোঁতে এনেকুৱা দুৰ্ঘটনা ঘটিলে ইমান আমি থকমক হৈ গৈছোঁ, ভাষা নাই। আৰু এতিয়াও বিশ্বাস কৰিবলৈ আমি টান পাইছোঁ। আজি নিজৰ বক্তৃতাত আমি মাত্ৰ তেখেতক কৃতজ্ঞতাহে জনাব পাৰোঁ। জুবিন গাৰ্গ যদি বিচাৰিলেহেঁতেন তেওঁ পৃথিৱীত যিকোনো ঠাইত গৈ শিল্পী জগতত সফলতা লাভ কৰিব পাৰিলেহেঁতেন। তেওঁ লণ্ডনত গৈ ডাঙৰ ছুপাৰষ্টাৰ হ'ব পাৰিলেহেঁতেন। তেওঁ আমেৰিকাত গৈ ডাঙৰ আমেৰিকান পপষ্টাৰ হ'ব পাৰিলেহেঁতেন। তেওঁ বম্বেত গৈ ডাঙৰ ছুপাৰষ্টাৰ হ'ব পাৰিলে। কিন্তু এই গোটেইখিনি আঁতৰাই তেওঁ অসমত আমাৰ মাজত থাকি আমাৰ হাতৰপ হৈ থাকে। আৰু সেইকাৰণে জুবিন গাৰ্গ অমৰ হৈ থাকিব সদায়। তেওঁ আমি সদায় তেখেতৰ গীত, তেখেতৰ কোৱা কথাবোৰ, তেখেতৰ ব্যক্তিত্ব সদায় নিজৰ হৃদয়ৰ ভিতৰত আমি সজীৱ কৰি ৰাখিম। সকলোৰ বিভিন্ন সময়ত নিজৰ নিজৰ ব্যক্তিগত স্মৃতি জুবিনদাৰ লগত আছিল। আগন্তুক দিনত নিশ্চয় সকলোৱে নিজৰ নিজৰ ব্যক্তিগত স্মৃতিৰ কথা উল্লেখ কৰিব আৰু আমাৰ স্মৃতিৰ যোগেদি হ'ব পাৰে যে আমি তেখেতক কিমান ভাল পাওঁ, কিমান মৰম কৰোঁ। তেওঁ য'তে আছে আমাৰ অসমৰ মানুহৰ মৰম তেখেতক চুই যায়। তেওঁ যে আমাক ওপৰৰ পৰা চাই দেখিব পাৰে যে আজি সমগ্ৰ অসমৰ ৰাইজ তেখেতৰ বিয়োগৰ পিছত কান্দি আছে, দুখিত আছে। আৰু নিশ্চয় যদি মই ভাবোঁ যে তেওঁ ওপৰৰ পৰা আমাক কি বাৰ্তা দিব, তো নিশ্চয় হাঁহি মুখেৰে ক'ব যে আমাক আগবাঢ়ি যাব লাগে, শক্তিশালী হ'ব লাগে, জীৱনত ঘাত প্ৰতিঘাত থাকিবই, কেতিয়াও অসমীয়া পৰম্পৰা পাহৰি যাব নালাগে, ত্যাগ কৰিব নালাগে। অসমীয়া সংস্কৃতি, বড়ো অসমৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগে। তেওঁ যিদৰে বিভিন্ন ভাষাত গান গাব পাৰিছিল, বিভিন্ন সংস্কৃতিক সন্মান কৰিছিল, সেই পথটো আমি অনুসৰণ কৰিব লাগে। পুনৰবাৰ মই শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।